এটা টিনৰ চুপুৰিত ভৱিষ্যত গঢ়াৰ সপোন ছাত্ৰ ছাত্ৰীৰ ভাড়াঘৰতেই কৰা হৈছে পাঠদান। দৃশ্য গোৱালপাৰাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ। এখন বিদ্যালয় হ'ব য'ত নেকি এটা শ্ৰেণীক 15 দিন বন্ধ দি অইন এটা শ্ৰেণীক পাঠদান কৰাবলৈ, কাৰণ এটাই অসুবিধা, ইয়াত বহিবলৈ ঠাই নাই, দেখিছে ইয়াত ফেন নাই। ইয়াত মই আপোনালোকক অলপ আমি আচলতে অভিভাৱক গোটেইকেইটা অলপ অনুৰোধ, এইকেইটা যে দেখিছে এইটো কোনো সীমা বেৰ নহয়, এইকেইটা আচলতে ক্লাছৰুম। ইয়াৰ মাজত ইয়াত ছাত্ৰী আছে, বহি আছে, পাঠদান কৰি আছে। কোনো ধৰণৰ ফেন নাই, কোনো বিজুলীৰ ব্যৱস্থা নাই। চৰকাৰে বিষয়টো গুৰুত্ব দিব লাগে। জিলা উপায়ুক্ত মহোদয়ক অভিযোগ দিয়া হৈছিল, শিক্ষামন্ত্ৰীক অভিযোগ দিয়া হৈছিল, কোনো ধৰণৰ গুৰুত্ব নাই। গোৱালপাৰাৰ শিমলাবাৰীত অৱস্থিত এইখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত খৰমুজাত নিৰ্মাণ হৈ থকা মূল গৃহ নিৰ্মাণ কাৰ্যত ঠিকাদাৰ আৰু অভিযন্তাই গাফিলতি কৰাৰ অভিযোগ, যাৰ বাবে খৰমুজাৰ পৰা প্ৰায় 7 কিলোমিটাৰ নিলগত আজিও ভাড়াঘৰতেই চলি আছে বিদ্যালয়ৰ পাঠদান। 2018 চনতে স্থাপিত খৰমুজা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আজিও ভাড়াঘৰতেই চলি আছে। জানিব পৰা মতে 2021 চনত আধাৰশিলা স্থাপন হোৱা প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে খৰমুজাত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ মূল গৃহৰ নিৰ্মাণ কাৰ্য চলি আছে। কিন্তু ঠিকাদাৰ তথা অভিযন্তাৰ গাফিলতিৰ বাবেই যেন আজি কুপতি সম্পূৰ্ণ হৈ নুঠিল বিদ্যালয় গৃহ নিৰ্মাণৰ কাম। প্ৰখৰ গৰমৰ মাজতো এটা টিনৰ ভাড়াঘৰতেই চলি আছে পাঠদান। অভিযোগ অনুসৰি এটা শ্ৰেণীৰ পাঠদান মাহেকত 15 দিন কৰি অইন এটা শ্ৰেণীক আকৌ 15 দিন বন্ধ দি চলাই গৈছে এইখন বিদ্যালয়। এই সংক্ৰান্তত জিলা উপায়ুক্তক দৃষ্টিগোচৰ কৰাৰ পাছতো কিন্তু কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ অভিভাৱকৰ। কিন্তু কাৰ আৰু গৃহৰ স্বাৰ্থত চৰকাৰৰ পৰা সঠিক ভাড়া আদায় কৰি ভঙা চিঙা কোঠাবোৰত চলিছে এই পাঠদান কাৰ্য। আৱাসিক বিদ্যালয়ত যদিও ছাত্ৰীনিবাস আছে, সেইসমূহো উপযুক্ত নহয় বুলিও অভিযোগ উত্থাপন কৰিছে অভিভাৱকে। এই জুপুৰি ঘৰটো আপোনাৰ 2018 চনৰ পৰা চলি আছে। আপোনাৰ চৰকাৰে ইতিমধ্যে কাম ধৰিছে খৰমুজাত, যিহেতু খৰমুজা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় খৰমুজাত কাম চলি আছে 2022 চনৰ পৰা। আজি 3 বছৰে হ'ল, 22 নহয় আচলতে 21-22 খুব সম্ভৱ। 3 বছৰ হ'ল, অতি লেহেমীয়া গতিত। তাত লাখ লাখ টকা, প্ৰায় 2 কোটি টকাৰ চৰকাৰে আবণ্টন দিছে। ঠিকাদাৰৰ মইমতালি বা লেহেমীয়া গতি বা একাংশ বিভাগীয় বিষয়াৰ আচলতে গোপন এটা মিতিৰালি আছে যেন আমাৰ অনুমান হৈছে। নহ'লেনো কিয় আৰু ইমান গৰমৰ মাজত, য'ত আমি প্ৰখৰ ফেনৰ তলতো থাকিব নোৱাৰোঁ, এচিৰ তলতো মানে কষ্ট আজি এই প্ৰখৰ গৰমত। দেখিছে আপুনি এইকেইটা যে দেখিছে, এইকেইটা মোক আপোনাৰ সহযোগী মই অনুৰোধ কৰিম। এইকেইটা হৈছে শ্ৰেণীকোঠা। এই শ্ৰেণীকোঠাত কোন কোন ছাত্ৰীসকলে পাঠদান মানে কৰিবলগীয়া হয়। তাৰপিছতো হ'ল গাৰ্লছ হোষ্টেল। এইটো যিহেতু ৰেচিডেঞ্চিয়েল স্কুল, গাৰ্লছ হোষ্টেলত যথেষ্ট অসুবিধা। এটা ৰুমত 4-5জনকৈ ছোৱালী থাকিব লাগে, ফেন সঠিক সময়ত ফেন নাই, কেতিয়াবা নষ্ট। খোৱা খাদ্য বিভিন্ন অসুবিধা আছে আনুষংগিক, সেইবোৰ খোৱা খাদ্যটো সিমান গুৰুত্বপূৰ্ণ বিষয় বুলি নধৰোঁ। ক্লাছটো আমাৰ মুখ্য যিহেতুকে উদ্দেশ্য। ইয়াত আচলতে সঠিক সময়ত চৰকাৰে আচলতে আমি অভিযোগ দিছিলোঁ, বিভিন্ন সময়ত উপায়ুক্তক জনোৱা, শিক্ষামন্ত্ৰীক জনোৱা হৈছে যে কাম লেহেমীয়া হৈছে, ইয়াত জুপুৰি ঘৰত ক্লাছ কৰিব নোৱাৰে ছাত্ৰীসকলে। আপোনালোকে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আচলতে গোটেই বিশ্বৰ ইতিহাসত যদি চোৱা যায়, এইখনেই হয়তো এখন বিদ্যালয় হ'ব য'ত নেকি এটা শ্ৰেণীক 15 দিন বন্ধ দি অইন এটা শ্ৰেণীক পাঠদান কৰাবলৈ, কাৰণ এটাই অসুবিধা। মূল দায়িত্ববাহী বিষয়া বুলিও ক'লে হয়তো ভুল কোৱা নহয়। বিভিন্ন সময়ত অভিযোগ দিয়া হৈছিল বা মৌখিকভাৱে কৈছিলোঁ, কোনো ধৰণৰ গুৰুত্ব নাই। ইভেন কেতিয়াবা তেখেতসকলে অভিযোগ ওলোটাহে বজনি দিয়ে, আপোনালোকে অভিযোগ নিদিব, কোনো সংবাদদাতাৰ ওচৰত আপোনালোকে বাইট নিদিব, কাৰণ চৰকাৰে ওলোটা ৰিয়েকশ্যন কৰিব, মানে কাম অতি আৰু আকৌ লেহেমীয়া হ'ব আৰু কষ্ট। কাৰণ ভৰালিৰ বিৰুদ্ধে এটা বিহিত তদন্ত ঘোষণা কৰিব লাগে। চৰকাৰৰ পৰা কিমান পুঁজি পায় ভাড়াৰ নামত, আৰু মালিকক কিমান দিয়ে, মালিককতো এগ্ৰিমেণ্টৰ ভিত্তিত দিয়ে। আপোনাৰ 2018 চনৰ পৰাই ভাড়া চলি আছে। তো চৰকাৰে আচলতে যি লেহেমীয়া গতি, কামৰ লেহেমীয়া গতি, ছাত্ৰীসকলৰ যি অসুবিধা পাঠদানত, এই দুটা বিষয়ত আচলতে গুৰুত্ব দিব লাগে। বিভাগৰ বিৰুদ্ধে মূল বিষয়টো আহিব লাগে, চৰকাৰৰ পৰা কিমান ভাড়াৰ নামত লয়, মালিকক কিমান দিয়ে। মালিকৰ কথাটো হ'ল, মালিক আৰু ছাপ'জ ধৰক মই মালিক আৰু আপুনি চৰকাৰ, মানে এই স্কুল কৰ্তৃপক্ষ, জিলা প্ৰশাসন, তো নিৰ্দিষ্ট এটা এগ্ৰিমেণ্ট হৈছে, বেলেগ কথা। কিন্তু চৰকাৰ ওপৰ মহলৰ পৰা কিমান পায়, যদি ভাড়া এইটো আচলতে এইটো আধুনিক ভাৰতত
এইটো আচলতে শ্ৰেণীকোঠা হ'ব নোৱাৰে, এইটো গোহালি গৰুৰ কাৰণে উপযুক্ত নহয়, য'ত ছাত্ৰীসকলে কি কৰিব লাগে। মই ভাবোঁ বিষয়টো চৰকাৰে অতি গুৰুত্ব প্ৰদান কৰিব লাগে, অতি সোনকালে কাম সম্পন্ন কৰিব লাগে। এই বিভাগৰ বিৰুদ্ধে বিভাগীয় ঠিকাদাৰ বা এই বিভাগটোৰ যিগৰাকী দায়িত্বত প্ৰাপ্ত বিষয়া তেখেতসকলৰ বিৰুদ্ধে আৰু ইয়াৰ যিগৰাকী শিক্ষয়িত্ৰী প্ৰিন্সিপাল মেডাম আচলতে তেখেতসকলৰ আমি কেতিয়াবা আনুষ্ঠানিকভাৱে আমি অভিভাৱক হিচাপে গম পাওঁ যি ধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগে ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি বা আনুষংগিক বিষয়বোৰৰ প্ৰতি সিমান গুৰুত্ব প্ৰদান নকৰে। গতিকে সেই গোটেই বিষয়টো চৰকাৰে চোৱা চিতা কৰিব লাগে। আজি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত আহিছোঁ। মই ইমান দিন হয়তো বস্তুটোত মোৰ নলেজত নাছিল যে কি হৈ আছে, ঘটনাটো কি হ'ল। মই ঠিক 30/4/2024 চনত কথাটো স্পষ্ট ছাত্ৰীসকলৰ পৰা জানিব পাৰিলোঁ যে এই স্কুলখনত বহুত কষ্ট, বহুত ছাত্ৰ ছাত্ৰীৰ দুখজনক ঘটনা ঘটি আছে, থকা খোৱা লোৱা ইত্যাদি ধৰণৰ। পাছত মই এটা বুদ্ধি কৰিলোঁ, এডিশ্যনেল কমিশ্যনাৰ, ডেপুটি কমিশ্যনাৰ, CO এনেকুৱা মিছন কোঅৰ্ডিনেটৰ গোৱালপাৰা, সিহঁতক দৰখাস্তখন আমি নিজে হাতেদি দিছিলোঁ। তেতিয়া মই DC ছাৰৰ ওচৰত গৈছিলোঁ। আমি 3জন মানুহ, আমাৰ গাঁৱৰ শিলডাঙ্গাৰ ৰাভা মানুহ আছিল, পবিত্ৰ ৰাভা আৰু গাঁওবুঢ়া অজিত ৰাভা। সিহঁতক লৈ যাই আমি এই অভিযোগখন DC ছাৰক দিলোঁ যে ছাৰ আমাৰ ইমান সমস্যা, আমাৰ এই ঠিকাদাৰে কামখিনি বহুত লেহেম গতিত চলি আছে। আজি 2020-21 চনত কাম ষ্টাৰ্ট হৈছে, 22 চনত বা 23 চনত কাম ক্লিয়াৰ দিব বুলি কৈছে। কিন্তু 22-23 চনতো দূৰৰ কথা, 24-ৰ আজি 7 মাহ পাৰ হৈ গ'ল, কিন্তু কাম আজিলৈকে ক্লিয়াৰ কৰি দিব পৰা নাই। চৰকাৰক কি ক'ব? এতিয়া মই DC ছাৰক অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ, এই কোন ভণ্টিসকলক, ছাত্ৰীসকলক ইয়াৰ পৰা ইমিডিয়েটলি বিল্ডিঙত পাঠদান কৰাৰ সুবিধা দিয়ক, সিহঁতৰ থকাৰ ব্যৱস্থাটো কৰি দিয়ক। আৰু যদি প্ৰমাণ লাগে, সত্যতা প্ৰমাণ দিব লাগে, মোৰ ওচৰত 30/4/2024 পৰা যিমানখিনি প্ৰমাণ আছে মই এটা এটাকৈ প্ৰমাণ দেখুৱাই দিম, কিমান দুৰ্নীতি হৈ আছে, কিমান বেয়া কাম হৈ আছে। কিন্তু আমি সেইখিনি আজিলৈকে কোনো পলিটিকেল পাৱাৰত যোৱা নাছিলোঁ, একমাত্ৰ ভৰালী ছাৰৰ ওপৰত বিশ্বাস কৰি। কিন্তু ভৰালী ছাৰে যে এনেকুৱা বেয়া কামটো কৰিব, ঠিকাদাৰক ফোন নম্বৰটো আমাৰ হাতত দিলে যে ঠিকাদাৰক ফোন কৰি আপোনালোকে গাৰ্জেনৰ তৰফৰ পৰা ক'ব যে কামটো অতি সোনকালে কৰিব লাগে। ঠিক আমি ঠিকাদাৰক ফোন কৰিছিলোঁ, বাইদেউ আমাৰ কামটো অতি সোনকালে কৰি দিয়ক, ছাত্ৰীগিলাকৰ বহুত অসুবিধা হৈছে। ঠিকাদাৰে কি ক'লে, ৰাইজক মই জেলত ভৰাই দিম। ৰাইজে মোক একো আঙুল টোৱাব নোৱাৰে, মোৰ লগত PM DM CM বহুত আছে, মোৰ এইটো ঠিকাদাৰে ক'লে। পাছত মই অবাক হৈ গ'লোঁ, ফোনটো কাটি দিলে। লগে লগে মই ভৰালী ছাৰক ক'লোঁ, ছাৰ ঠিকাদাৰক ফোন কৰিছিলোঁ, ঠিকাদাৰে আমাৰ ৰাইজক জেলত ভৰাই দিব, বেছি কৰিলে কাম বন্ধ কৰি দিব, কাম নকৰোঁ, মোক কোনেও একো কৰিব নোৱাৰে, এনেকৈ ঠিকাদাৰে ক'লে। পাছত ইঞ্জিনিয়াৰক ফোন কৰিলোঁ, ইঞ্জিনিয়াৰেও তেনেকুৱাই বোলে মুঠতে কামটো সোনকালে হ'ব লাগে, অতি সোনকালে হ'ব লাগে, আৰু ইয়াতে ৰাতিতে তদন্ত হ'ব লাগে। এটা DC ছাৰক আমি অনুৰোধ জনাইছোঁ, ছাৰ আপুনি নিজে আহি তদন্ত কৰি চাওক যে কি পৰিস্থিতি ঘটনা ঘটি আছে, আৰু আমি সত্যতা প্ৰমাণ কৰি, যদি আপুনি কয় যে সত্যতা প্ৰমাণ কৰি দেখাই দিয়ক, আমি সত্যতা প্ৰমাণ কৰি দেখাই দিবৰ ক্ষমতা মোৰ আছে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰতিদিন লাইভ।